এইটো হ'ল প্ৰাক-প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে খুবেই এটা আনন্দদায়ক শিক্ষণীয় TLM মেথ এইটো বিভিন্ন আকাৰৰ থাকে। এইটো হ'ল 5x5 অৰ্থাৎ প্ৰতিটো ৰঙৰ 5টাকৈ শলা ইয়াতে ছিদ্ৰবিলাকত ভৰোৱা আছে। গতিকে এইটোৰ সহায়ত আমি কি কৰিব পাৰোঁ, ছাত্ৰ-ছাত্ৰীক প্ৰথমতে আমি গণনা শিকাব পাৰোঁ। 1ৰ পৰা 5x প্ৰতিটো ৰঙৰ 5টা আছে, গতিকে 25টা শলা আছে, গতিকে আমি 1ৰ পৰা 25 লৈকে সিহঁতক গণনা শিকাব পাৰোঁ। তাৰোপৰি ইয়াত প্ৰতিটো ৰঙৰ 5টা ৰঙৰ শলা আছে, গতিকে আমি 5টা ৰঙৰ ধাৰণা ইয়াতে দিব পাৰোঁ। যেনে ওপৰত আছে হালধীয়া, তাৰ তলত আছে নীলা, সেউজীয়া, গুলপীয়া, কমলা ইত্যাদি। ইয়াৰ পৰা আমি কি শিকাব পাৰোঁ, তল ওপৰত কোনটো ৰং আছে, তলফালে কোনটো ৰং আছে। তাৰোপৰি সিহঁতক সোঁফাল বাওঁফাল শিকাব পাৰোঁ। যেনে এইটো এনেকৈ ঘূৰাই দিওঁ, বাওঁফালে কোনটো ৰং আছে সিহঁতে ক'ব, সোঁফালে কোনটো ৰং আছে, এনেকৈ সোঁফাল বাওঁফালে ধাৰণা পাব। লগতে ইয়াৰ পৰা বিভিন্ন ধৰণৰ চানেকিও সাজিব পাৰি, গতিকে সিহঁতক নিজাকৈও কিছুমান চানেকি ইয়াৰ সহায়ত প্ৰস্তুত কৰিবলৈ আমি দিব পাৰোঁ।